নমস্কাৰ জিঅ' পলিটিক্সত এটা কথা আছে যে দেয়াৰ আৰ ন' পাৰ্মানেণ্ট ফ্ৰেণ্ডছ এণ্ড এনিমিজ ইন জিঅ' পলিটিক্স অৰ্থাৎ আমি যদি জিঅ' পলিটিক্সত চাবলৈ যাওঁ তেতিয়াহ'লে তাত কোনো ধৰণৰ পাৰ্মানেণ্ট মিত্ৰ বা শত্ৰু বুলিবলৈ নাই ফৰ এক্সাম্পল এতিয়া আমি ইণ্ডিয়া চাইনা আৰু যি ইউ এছ তাৰ কথাই আমি চাব পাৰোঁ গতিকে প্ৰথমতে আমি চাই লওঁ যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইতিমধ্যে গৈ কিনি চাইনাত উপস্থিত হৈছেগৈ কিহৰ কাৰণে উপস্থিত হৈছে SCO ছামিট হৈছে চাংঘাই কৰ্প'ৰেশ্যন অৰ্গেনাইজেশ্যন যোনটো এটা অৰ্গেনাইজেশ্যন 2001 চনত এষ্টাব্লিছড হৈছিল আৰু তাৰ 25th নাম্বাৰ ছামিটখন ক'ত হৈছে এতিয়া চাইনাত হৈছে আৰু আপোনালোকে দেখিবলৈ পাইছে ইমান ধুনীয়াকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ৱেলকাম কৰিছে ওপৰৰ ফালে আপোনালোকে দেখিবলৈ পাইছে যে লাইটৰ দ্বাৰা মোদী ৱেলকাম টু চাইনা বুলি লিখা হৈছে আৰু ইয়াত চাইনাৰ ডিপ্ল'মেটসমূহে বহুত ধুনীয়াকৈ কি কৰিছে ৱেলকাম জনাইছে নৰেন্দ্ৰ মোদীক নাচ গানৰ সৈতে ঠিক আছে গতিকে আমি নেক্সট ভিডিঅ'ত আমি চাব যাম যি ৱৰ্ল্ড লিডাৰ্ছসমূহ এতিয়ালৈকে কিমান টোটেল 20খনতকৈ বেছি দেশে কি কৰিছে এই ছামিটটোত জইন হৈছেগৈ ঠিক আছে চাংঘাই কৰ্প'ৰেশ্যন অৰ্গেনাইজেশ্যন যি চাইনা হেডকোৱাৰ্টাৰ চাংঘাইত আছে চাংঘাই কৰ্প'ৰেশ্যন অৰ্গেনাইজেশ্যনটোৰ গতিকে ইয়াত গোটেই ৱৰ্ল্ড লিডাৰ্ছসমূহ আপোনালোকে দেখিবলৈ পাইছে USA যোৱা নাই যিহেতু US আৰু চাইনাৰ ৰিলেশ্যন ভাল নহয় গতিকে এই ছামিটত গৈ নৰেন্দ্ৰ মোদীয়ে কি কাৰণে যাব লগা হ'ল কি কাৰণে গৈছে আৰু তাত গৈ কিনে কি কথা পাতিছেগৈ আমি সকলো দেখিবলৈ পাম আপোনালোকে তাৰ আগতে আপোনালোকে দেখিব যে BBC নিউজ যোনটো এটা ৱৰ্ল্ড মিডিয়াত কি বুলি প্ৰকাশ পাইছে ৱাটছ পুটিন মোদী এণ্ড আদাৰ ৱৰ্ল্ড লিডাৰ্ছ ইন চাইনা ফৰ ছামিট গতিকে তাতো প্ৰকাশ পাইছে এইবোৰ কথা যিহেতু ইণ্ডিয়াই ভিজিট কৰিছে চাইনালৈ যিহেতু চাইনা আৰু ইণ্ডিয়াৰ ৰিলেশ্যন ইমান ভাল নাছিল ইণ্ডিয়া কাৰ লগত টাই আপ আছিল কাৰ লগত মিত্ৰতা হৈ আছিল US লগত আৰু US আৰু চাইনাৰ সদায় মানে কি হয় তেখেতৰ ৰিলেশ্যন ডিপ্ল'মেটিক ৰিলেশ্যন ইমান ভাল নহয় আৰু ইণ্ডিয়াৰ আৰু চাইনাৰো ডিপ্ল'মেটিক ৰিলেশ্যন ইমান ভাল নহয় যিহেতু পাকিস্তানৰ লগত যিহেতু ৰিলেশ্যন ভাল চাইনাৰ আৰু লগতে চাইনা আৰু ইণ্ডিয়াৰ ৱাৰো হৈছিলে ইণ্ডো চাইনা ৱাৰো হৈছিলে 1961 ঠিক আছে গতিকে সেই সকলোবোৰ ক্ষেত্ৰত ইণ্ডিয়া চাইনাৰ যিহেতু ৰিলেশ্যন ভাল নহয় গতিকে এতিয়া যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক'ত গৈছে US ছামিটত গৈছে ক'ত চাংঘাই কৰ্প'ৰেশ্যন অৰ্গেনাইজেশ্যন ছামিটত গৈছে তাত এটেণ্ড হৈছেগৈ গতিকে এই সকলোখিনি ৱৰ্ল্ড মিডিয়াও কভাৰ কৰিছে আৰু ৱৰ্ল্ড মিডিয়া কভাৰ কৰি কিনি আৰু এতিয়া ডনাল্ড ট্ৰাম্পক ক্ৰিটিচাইজ কৰাও দেখিবলৈ পাইছোঁ যে ডনাল্ড ট্ৰাম্পৰ যি টেক্স আছিল ইম্প'জ কৰিছিল 50% টেক্স প্ৰথমতে লাগিছিল 25% টেক্স তাৰপিছত লগাই দিলে 50% টেক্স গতিকে সেই টেক্সটো কোনো ধৰণৰ লগোৱা কোনো মানে যুক্তি নাই বুলি কৈছে ঠিক আছে সেইকাৰণে এতিয়া ইণ্ডিয়াই এনেকৈ চাইনাৰ লগত এতিয়া গৈ কিনি টাই আপ কৰিছে বুলি মানে ডনাল্ড ট্ৰাম্পক বহুতে সমালোচনা কৰিছে যোনটো USৰ যোনটো ডিপ্ল'মেটছবোৰ আছে নহ'লে USৰ যোনবোৰ মিডিয়া আছে তেখেতসকলে কি কৰিছে এতিয়া বৰ্তমান সময়ত দেখিবলৈ পাম আমি যদি নিউজ খুলিলে আপোনালোকে চাব পাব যে তেখেতসকলক ডনাল্ড ট্ৰাম্পক কি কৰিছে আৰু সমালোচনা কৰিছে আৰু সমালোচনা কৰাৰ যোগ্য হয় কাৰণ এইটো কোনো ধৰণৰ লজিক নহয় ইণ্ডিয়া নিচিনা এখন দেশ যোনখনে ডেম'ক্ৰেচিক ছাপোৰ্ট কৰে আৰু ইণ্ডিয়া ডেম'ক্ৰেচি ছাপোৰ্ট কৰে USA ডেম'ক্ৰেচি ছাপোৰ্ট কৰে ঠিক আছে আৰু ইণ্ডিয়া আৰু USA ৰিলেশ্যন বহুত ভাল ৰিলেশ্যন বহুত বছৰৰ পৰা বহুত ডিকেডৰ পৰা ৰিলেশ্যন ভাল ঠিক আছে ইণ্ডিয়া আৰু USৰ জইণ্ট যোনটো এটা অৰ্গেনাইজেশ্যনো আছে কোৱাড বুলি আছে ঠিক আছে আৰু লগতে কোৱাডৰ লগতে কি আছে আৰু ইণ্ডো পেচিফিক যোনটো ইকনমিক ৰিলেশ্যন এটাও আছে গতিকে সকলোবোৰ কথা নেওচি কিনি ডনাল্ড ট্ৰাম্পে যোনটো US প্ৰেচিডেণ্টে লগাই দিলে 50% টেক্স কিহৰ কাৰণে টেক্স লগালে সেইটো কৈছোঁ সেইটো হৈছে ইণ্ডিয়াই ৰাছিয়াৰ পৰা অইল পাৰ্চেছ কৰাৰ কাৰণে এতিয়া ইণ্ডিয়াই ৰাছিয়াৰ পৰা অইল যোনটো পাৰ্চেছ কৰে তাৰ কাৰণে ইণ্ডিয়া আৰু যোনটো যিহেতু মানে এটা বহুত অলপ পাৰ্চেছ কৰে অইল ৰাছিয়াৰ পৰা আৰু ৰাছিয়াই সেই অইলৰ পইচা দি ইউক্ৰেইনত মানে যুদ্ধ কৰিবলৈ ব্যৱহাৰ কৰে বুলি ইণ্ডিয়াৰ ওপৰত এলিগেশ্যন লগাইছে US গভৰ্ণমেণ্টে আৰু সেই US গভৰ্ণমেণ্টে সেই এলিগেশ্যনৰ বাবে USA ইণ্ডিয়াৰ ওপৰত 50% টেৰিফ যোনটো ইম্প'জ কৰি দিছে যাতে ইণ্ডিয়াই ৰাছিয়াৰ লগত ৰিলেশ্যন ভাল নকৰক কিন্তু এতিয়া উল্টা দেখিবলৈ পাইছোঁ আমি ঠিক আছে এতিয়া উল্টা দেখিবলৈ পাইছোঁ যে মোদী তাৰপিছত চি জিনপিং আৰু ভ্লাডিমিৰ পুটিন একেলগে দেখিবলৈ পাইছোঁ ইণ্ডিয়া ৰাছিয়া আৰু চাইনাৰ গোট বন্ধা আমি দেখিবলৈ পাইছোঁ এতিয়ালৈকে গোট বন্ধা নাই কিন্তু এতিয়া আৰু আগন্তুক যিসমূহ দিনসমূহ আহিব তাত আমি দেখিবলৈ পাম কেনেধৰণৰ চুক্তি হ'ব কেনেকুৱা ধৰণৰ মিত্ৰতা হ'ব কেনেকুৱা ধৰণৰ আলোচনা কৰা হ'ব কিন্তু ইতিমধ্যে যি আলোচনা আজি বহিলে আজি হৈছে
31 আগষ্টত কি আলোচনা পঢ়িলে তাত চি জিনপিঙে ভাৰতৰ যি প্ৰধানমন্ত্ৰীৰ সৈতে লগ লাগি কি বুলি কৈছিলে, ভাৰত আৰু চীনৰ যোনটো একতা আৰু বন্ধুত্ব ই বিশ্ব পৰিৱৰ্তনৰ মানে ৱৰ্ল্ডৰ যোনটো পিচ আনিবলৈ কাৰণে আৰু পৰিৱৰ্তনৰ কাৰণে মানে বহুত জৰুৰী বুলি কৈছে। কাৰণ দুখন দেশেই মানে চাইনা আৰু ইণ্ডিয়া, এই দুখন দেশে কি হয় গ্ল'বেল চাউথৰ এটা বহুত ডাঙৰ ভূমিকা পালন কৰে বুলি কৈছে। আৰু গ্ল'বেল চাউথ বুলি ক'লে কি বুলি হৈছে, ইণ্ডিয়াৰ যোনটো ৱৰ্ল্ডৰ গোটেই দেশসমূহত ভাগ গঠিত আছে। এটা হৈছে গ্ল'বেল চাউথ আৰু এটা হৈছে গ্ল'বেল নৰ্থ। গ্ল'বেল চাউথত কোনখিনি কাণ্ট্ৰি পৰে, যোনখিনি কাণ্ট্ৰি পিছপৰা কাণ্ট্ৰি, ডেভেলপিং কাণ্ট্ৰি আৰু আণ্ডাৰ ডেভেলপ কাণ্ট্ৰিখিনিক মানে যোনখিনি গ্ল'বেল নৰ্থখিনিয়ে মানে বেলেগকৈ ছেপাৰেট কৰি থৈছে। কাৰণ যোনখিনি এতিয়া ধৰক ইউৰোপিয়ান কাণ্ট্ৰিজ আৰু যোনখিনি ইউ এছ হওক, ইউৰোপিয়ান কাণ্ট্ৰিজখিনি হওক, সিহঁতি মানে নিজকে গ্ল'বেল নৰ্থ মানে ছুপিৰিয়ৰ বুলি ভাবে আৰু বাকীখিনিক গ্ল'বেল নৰ্থ ফালে ভাগ কৰি দিছে। কিন্তু ইণ্ডিয়া যিহেতু নৰ্থত থাকে যদিও মানে গ্ল'বেল চাউথতে ধৰা হয় ইণ্ডিয়াক আৰু চাইনাকো, ঠিক আছে। আৰু লগতে এছিয়ান কাণ্ট্ৰিজসমূহ আছে আৰু লগতে কি আছে আফ্ৰিকান কাণ্ট্ৰিজসমূহ, গোটেইখিনি মিলি গ্ল'বেল চাউথ হয়। আৰু সেই ইণ্ডিয়া আৰু চাইনাই গ্ল'বেল চাউথ যোনখিনি কাণ্ট্ৰি আছে সেইখিনি মানে এটা ডাঙৰ ভূমিকা পালন কৰে বুলি চি জিনপিঙে কৈছে। আৰু লগতে কি বুলি কৈছে, ভাৰত আৰু যি চীনৰ যোনটো ডিপ্ল'মেটিক ৰিলেশ্যন সেইটো কিমান বছৰ কমপ্লিট হ'ল, 75 ইয়াৰ্ছ কমপ্লিট হ'ল, ঠিক আছে। আৰু তাৰ উপলক্ষে দুখন দেশেই এটা লং টাৰ্মৰ কথা ভাবিব লাগে, দীঘলীয়া দৃষ্টিভংগী ৰাখি কিনি মানে পিছৰ কাৰণে কাম কৰিব লাগে, নিজৰ মানে ডিপ্ল'মেটিক ৰিলেশ্যনটো আগবঢ়াবলৈ কাৰণে কাম কৰিব লাগে বুলি চি জিনপিঙে নৰেন্দ্ৰ মোদীৰ লগত মত প্ৰকাশ কৰে, ঠিক আছে। আৰু দুইখন দেশে মিলি কিনে যোনটো আমাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে আৰু লগতে বিভিন্ন ধৰণৰ সমস্যাৰ লগত মাত মাতিব লাগে আৰু লগতে বিশ্ব শান্তিৰ বাবে একেলগে কাম কৰি যাব লাগে বুলি মত প্ৰকাশ কৰিছে, ঠিক আছে। তাৰপিছত তাকে প্ৰতিক্ৰিয়া জনাই নৰেন্দ্ৰ মোদীয়ে কি বুলি কৈছে, নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰত আৰু চীনৰ যোনটো সম্পৰ্ক সেইটো সদায় মানে বিশ্বাসৰ লগত থাকিব লাগিব আৰু যোনটো সংবেদনৰ লগত থাকিব লাগিব আৰু সম্বৰ্ধনা মানে ইজ্জত কৰিব লাগিব ইজনে ইজনক, ঠিক আছে। সেইটোৰ ওপৰত থাকিব লাগিব বুলি কৈছে। আৰু কৈছে যে ভাৰত আৰু চীনৰ কিমান টোটেল পপুলেশ্যন আছে, 2.8 বিলিয়ন পপুলেশ্যন আছে ইণ্ডিয়াৰ চাইনাৰ অকলে মিলি কিনি, ঠিক আছে। ৱৰ্ল্ডৰ মানে 1/3 পপুলাছ হয়, মানে দুখন যদি কাণ্ট্ৰি মিলাই দিয়ে চবতকৈ লাৰ্জেষ্ট পপুলাছ মানে হয় দুখনেই। ফাৰ্ষ্টত এটা চাইনা, এতিয়াতো চাইনাক ইণ্ডিয়াও পিছ পেলালে বুলি কৈছে মানে পপুলেশ্যনৰ ক্ষেত্ৰত। গতিকে ইমান ডাঙৰ জনবহুল দেশ, দুখন দেশ, তো সেই দুখনৰ যদি কল্যাণৰ ক্ষেত্ৰত দুইখন ৰাষ্ট্ৰই মানে মিলি কিনে কাম কৰিলেহে মানে কল্যাণ হ'ব বুলি কৈছে। আৰু বিশ্বত মানে তেখেতসকলে আৰু মানে বেছি সহযোগিতা আগবঢ়াব পাৰিব বুলি কৈছে, ঠিক আছে। গতিকে এইটো হৈছে মোদীৰ প্ৰতিক্ৰিয়া। আৰু লগতে যোনটো বৰ্ডাৰত সীমান্তত যোনটো উত্তেজনা হৈছে তাৰ ওপৰতো মানে আলোচনা কৰা হৈছে, ঠিক আছে। এটা মানে যোনটো এটা একচুৱেল বাউণ্ডৰী, লাইন অফ কণ্ট্ৰল হৈ আছে এতিয়া, সেই লাইন অফ কণ্ট্ৰল কিনে একচুৱেল বাউণ্ডৰী এটা লাগে বুলি মানে আলোচনা কৰা হৈছে। আৰু লগতে যোনবোৰ কিছুমান টুৰিষ্ট প্লেচ আছে, ফৰ এক্সাম্পল কৈলাশ পৰ্বত হওক, তাত ইণ্ডিয়াসকলে ভিজিট কৰে, ঠিক আছে। তাৰপিছত লিপুলে এইবোৰ ক্ষেত্ৰত মানে তেখেতসকলে আলোচনা কৰিব লাগিব বুলি কৈছে। আৰু সেইবোৰ মানে বাটসমূহ খুলি দিয়া হ'ব লাগিব মানে ভিজিট কৰিব যাতে পাৰে মানে লোকসকলে, তো সেইটো কথা কৈছে, ঠিক আছে। কৈলাশ পৰ্বত ক'ত আছে, টিবেটত আছে, ঠিক আছে। গতিকে সেইবোৰ ক্ষেত্ৰত দুয়োখনে আলোচনা কৰিব লাগিব বুলি আজি মানে যিটো ছামিট হ'ল তাত মানে নৰেন্দ্ৰ মোদী দেৱে আলোচনা কৰিছে। আৰু এতিয়া ইয়াত উপস্থিত হৈছেগৈ আৰু লগতে ৱৰ্ল্ড লিডাৰসমূহৰ লগতে কোন উপস্থিত হৈছেগৈ, ইয়াত উপস্থিত হৈছেগৈ এণ্টনিঅ' গুটেৰাছ। এণ্টনিঅ' গুটেৰাছ কোন হয়, UN যোনটো ইউনাইটেড নেশ্যন ৰাষ্ট্ৰসংঘ, তেখেতৰ ৰাষ্ট্ৰসংঘৰ ছেক্ৰেটেৰী হয়, জেনেৰেল ছেক্ৰেটেৰী হয় কি হয়, এণ্টনিঅ' গুটেৰাছ। এণ্টনিঅ' গুটেৰাছো গৈ উপস্থিত হৈ কিনি আলোচনা কৰিছে, ঠিক আছে। তেখেতকো ৱেলকাম জনাইছে চাইনাই। ৱেলকাম জনাই কিনি কি বুলি কৈছে যে এণ্টনিঅ' গুটেৰাছ said that he was pleased to attend the ASEAN summit in China. Over the years, the United Nations and Shanghai Cooperation Organization have carried out productive cooperation, ঠিক আছে। At present, the international community is confronted with the many challenges with unilateralism and power politics posing grave impacts on the United Nations and the multilateral system. The countries of the global south, with China as a representative, are playing increasingly important role in effectively promoting world peace and development. He highly commended that China commitment to multilateralism and
its firm support for the work of the United Nations. The United Nations will remain committed to improving quality and efficiency, and is willing to work closely with China to jointly advance improvement of the global governance. তো ইয়াত কি বুলি কৈছে, এতিয়া মানে কি হৈছে ইউনিলেটাৰিজম মানে কি, ইউনিলেটাৰিজম মানে হৈছে যেতিয়া এখন কাণ্ট্ৰি নিজকে মানে অকল নিজকে প্ৰতিষ্ঠিত কৰিবলৈ চায়, নিজকে মানে সুপ্ৰিয় বুলি ভাবে, তো সেইটো হৈছে ইউনিলেটাৰিজম। আৰু মাল্টিলেটাৰিজম মানে কি, মাল্টিলেটাৰিজম মানে হৈছে যেতিয়া কেইবাখনো মিলি কিনি, দেশ মিলি কিনি, ঠিক আছে, কি কাৰণে কৰ্পৰেশ্যন আগবঢ়ায়, দুখন তিনিখন তাতকৈ বেছি দেশ মিলি কিনি যেতিয়া কৰ্পৰেশ্যন আগবঢ়ায়, কিহৰ কাৰণে, নিজৰ এটা কমন গ'ল ৰাখে, ঠিক আছে, কাক কাউণ্টাৰ কৰে, ইউনিলেটাৰিজমক কাউণ্টাৰ কৰে। ইউনিলেটাৰিজম মানে হৈছে এ ছিংগল কাণ্ট্ৰি এক্টিং এলন, যোনে মানে নিজকে মানে সৰ্বোচ্চ বুলি ভাবে, ঠিক আছে। আৰু বাইলেটাৰিজম মানে হৈছে দুখন কাণ্ট্ৰি কৰ্পৰেশ্যন মানে, ঠিক আছে। গতিকে সেই ইউনিলেটাৰিজমটোক মানে কাউণ্টাৰ কৰিব লাগে বুলি কৈছে, ঠিক আছে। গতিকে এইটো মানে ইনডাইৰেক্টলি মানে ইউ এছৰ কথা কৈছে ইয়াত, ঠিক আছে। ইউ এছে নিজকে যিহেতু এটা ছুপাৰ পাৱাৰ বুলি ভাবে, আৰু হৈও ছুপাৰ পাৱাৰ ইউ এছ। আৰু লগতে কিন্তু তেখেতসকলে মানে নিজৰ মনমানি চলায়, যেনেকৈ এতিয়া যি মন যায় তাকে টেক্স ইম্প'জ কৰি দিছে, ইণ্ডিয়াৰ ওপৰত 50% লগাই দিছে, ইবাৰ ওপৰত চেংচাছ লগাই দিয়ে, তেনেকুৱা ধৰণৰ কথা। গতিকে চেংচন লগাই দিয়ে, ইটোৰ ওপৰত চেংচন লগাই দিয়ে, তেনেকুৱা ধৰণৰ কথা। গতিকে সেই মাল্টিলেটাৰিজমৰ ক্ষেত্ৰত মানে এই চাইনাই মানে কাম কৰি আছে, আৰু তেনেকৈ ধৰণে ছাপৰ্ট আগবঢ়াব লাগিব বুলি কৈছে, ঠিক আছে। আৰু লগতে চাইনাৰ যোনটো কমিটমেণ্ট আছে মাল্টিলেটাৰিজমৰ কাৰণে, আৰু সেইটো সদায় ছাপৰ্ট থাকিব ইউনাইটেড নেশ্যনৰ বুলি কৈছে। আৰু এইখিনি আহিছে, বহুতখিনি গ্ল'বেল লিডাৰ্ছ আহি কিনি ছামিটত এটেণ্ড কৰিছে, বহুত কথা পাতিছে, আলোচনা হৈছে। গতিকে আমি আগন্তুক কালি আকৌ আছে 1 ছেপ্টেম্বৰত আছে, 1 ছেপ্টেম্বৰত আমি দেখিবলৈ পাম যে কি হৈছে কি হোৱা নাই। গতিকে এতিয়াতো যি মোদী গৈ কিনি যদি নৰেন্দ্ৰ মোদী যোৱাৰ লগে লগে তো এতিয়া গোটেই ৱৰ্ল্ড মিডিয়াতে এইবোৰ প্ৰকাশ পাইছে। গতিকে আমি আগন্তুক টাইমত আমি দেখিবলৈ পাম ইণ্ডিয়া আৰু ইউ এছৰ ৰিলেশ্যন কেনেকুৱা ধৰণৰ থাকিব, যিহেতু ইউ এছ আৰু ইণ্ডিয়াৰ ৰিলেশ্যন বহুত এটা ভাল ৰিলেশ্যন আছিল, আৰু নিমিষতে খতম হৈ যোৱা নিচিনা হৈছে, এতিয়াও খতম হৈ যোৱা নাই, যে কিমান দিনলৈকে টিকি থাকিব, ইণ্ডিয়া আৰু চাইনাৰ লগত টাই আপ হ'ব নেকি, কি হ'ব, তো সেইখিনি আৰু আগন্তুক আমি 2-3 মাহৰ ভিতৰতহে গম পাম। আৰু এইটো এটা মানে বহুত হিষ্টৰিক মুমেণ্ট হয়, ঠিক আছে, এটা হিষ্টৰিক মুমেণ্ট হয়, যোনটো হিষ্টৰিক মুমেণ্টত মানে ইণ্ডিয়া আৰু চাইনা যদি একেলগ হয়, তো সেইটো কেনেকুৱা ধৰণৰ হিষ্টৰিক মুমেণ্ট, আমি যে এইটো আই উইটনেছ হৈছোঁ, সেইখিনি মানে আমি বহুত মানে কি বুলি ক'ম, ভাগ্যৱানো বুলি হ'ব লাগিব। আৰু লগতে আমি এটা উইটনেছ হৈছোঁ ইমান ডাঙৰ এটা মানে হিষ্টৰিক মুমেণ্টৰ, যে ইণ্ডিয়া আৰু চাইনা টাই আপ হৈছে, ঠিক আছে। তো সেইটোৱে কথা। গতিকে চাই যাব যদি ভিডিঅ'বোৰ ভাল লাগে, এনেকুৱা ধৰণৰ আৰু বহুত ভিডিঅ' পাব আপোনালোকে এইটো চেনেলত। গতিকে আপোনালোকে বাকী চেনেলৰ ভিডিঅ'বোৰ চাইও কেনেকুৱা ভাল পাইছে নাই ক'ব, চেনেলৰ বাকী ভিডিঅ'বোৰ চাই ভাল পাইছে নাই ক'ব। গতিকে আজিলৈ ইমানে, আৰু ইম্পৰ্টেণ্ট নিউজ হ'ব আমি এনেদৰে লৈ আহিম। ধন্যবাদ আজিলৈ।